নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি এটা টক শ্ব'ত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ আৰু তাৰ বিষয়বস্তু আছিলে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লখিমপুৰ জিলাত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিলে সেই কেবিনেট বৈঠকত তেখেতে কৈছিলে যে যি বিপ্লৱ শৰ্মাৰ কমিটিয়ে দিয়া পৰামৰ্শাৱলী আছিলে ৬৭টা তাৰে ৫৭টা তেখেতলোকে ৰূপায়ণ কৰিব আৰু বাকি 10টা তেখেতলোকে ৰূপায়ণ কৰিব নোৱাৰে যিহেতুকে তাত কেন্দ্ৰৰ অনুমোদনৰ অতি প্ৰয়োজন আৰু সেয়া কেন্দ্ৰইহে আচলতে কৰিব পাৰিব। এতিয়া কথা হ'ল আচলতে ৰাজনীতিৰ বাবে ৰাজনীতি বহুত হৈ গ'ল অসমত। আমি দেখিলোঁ কা আন্দোলনৰ সময়ত কেনেকৈ 5জন ল'ৰাক হত্যা কৰিলে। সকলো দল সংগঠনেইতো সেইটো সময়ত কা বিৰোধিতা কৰিছিলে, কিন্তু সেই সময়ত কাৰো কথাটো শুনা নাছিলে। তেওঁলোকে কা ৰূপায়ণ কৰিম বুলি কৈছিলে, তেওঁলোকে কা ৰূপায়ণ কৰিলে। ঠিক তেওঁলোকে কেন্দ্ৰত আৰু ৰাজ্যত ইমান শক্তিশালী অৱস্থাত যেতিয়া আছিলে তেতিয়া তেওঁলোকে যদি কা ৰূপায়ণ কৰিব পাৰিলে সমগ্ৰ অসমৰ জনগণৰ বিৰোধিতাৰ স্বত্বেও, তেতিয়াহ'লে অসম চুক্তিক তেখেতলোকে ৰূপায়ণ কৰিব কিয় নোৱাৰিলে? আপোনালোকে ভাবকচোন, তেওঁলোকেতো সাংঘাতিক শক্তিশালী আছিলে। কেন্দ্ৰত তেওঁলোকে দুই পাৱাৰতে তেওঁলোকৰ একক সংখ্যাগৰিষ্ঠতাৰে তেওঁলোকে কেন্দ্ৰত শাসনত অধিষ্ঠিত হৈ আছিলে আৰু ৰাজ্যটো সৰ্বানন্দ সোণোৱালে 5টা বছৰ আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই 3 বছৰ। এইবাৰ সেই কেন্দ্ৰত 240টা সমষ্টিত তেওঁলোকে বিজেপি দল জিকিছে আৰু তেওঁলোকে এলায়েন্সত চৰকাৰ কৰিবলগীয়া হৈছিলে। বিগত দুটা বাৰ তেওঁলোকে 5 বছৰকৈ 10 বছৰ তেওঁলোকেতো কৰিব লগা হোৱা নাছিলে। অসমক তেতিয়াই কিহৰ কাৰণে তেওঁলোকে অসম চুক্তি যি অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে তেওঁলোকে 6 নং দফা কোনো দাড়ি কমা নোহোৱাকৈ তেওঁলোকে আখৰে আখৰে পালন কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে ইয়াৰ পৰা বিদেশী চবেই তালি টোপোলা লৈ যাব লাগিব। কিন্তু তৎসত্বেও আমাৰ প্ৰথম প্ৰশ্ন হৈছে যে NRCৰ দ্বাৰা যি 19 লাখ বিদেশী চিনাক্তকৰণ কৰা হৈছিলে সেই 19 লাখ বিদেশীৰ কি হ'ল আৰু 19 লাখ বিদেশীৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত ল'লে সেয়াটো পৰি থাকিলে ইফালে। তাৰ বিপৰীতে তেওঁলোকে কাখন আনিলে। প্ৰথমতে কে বাছিলে, তাৰপিছত কা কৰিলে, 5টা ল'ৰাক হত্যা কৰি হ'লেও তেওঁলোকে কাখন ৰূপায়ণ কৰিলে। এতিয়া কথা হ'ল অসমৰ চুবুৰীয়া যিবিলাক ৰাজ্য আছিলে সেই ৰাজ্যবিলাকত কিন্তু কাখন ৰূপায়ণ হ'বলৈ দিয়া নাই। তেওঁলোকে নিজৰ স্থিতি মজবুত হিচাপে ৰাখিছে। কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, আমি সকলোৱে দেখিছোঁ কেন্দ্ৰীয় মন্ত্ৰী আহিলে, বিশেষকৈ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আহিলে তেওঁলোকৰ যি ধেনুভিৰীয়া ভাজ, সেয়া ভাজটো আমি সকলোৱে দেখিছোঁ। গতিকে তেওঁলোকে কেন্দ্ৰৰ পৰা কিমান কি আজৰি আনিব পাৰিব সেয়া তাত সন্দেহ আছে। এটা কথা আপোনালোকে সকলোৱে ভাবি চাওক, অসম আন্দোলনৰ ভেটি হৈছিলে বহিৰাগত খেদুৱা আন্দোলন, তাৰপিছত বিদেশী খেদা আন্দোলন হ'ল, তাৰপিছত গৈ কংগ্ৰেছী হত্যা কৰা আন্দোলন হ'ল। সকলো ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে। কংগ্ৰেছী লোকক যেতিয়া হত্যা কৰিবলৈ ল'লে, অত্যাচাৰ কৰিবলৈ ল'লে, তেতিয়াতো সেই সময়ৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ যিখন চৰকাৰ আছিলে তেওঁলোকে বাধ্যত পৰি অপাৰেশ্যন বজৰং, অপাৰেশ্যন ৰাইনো এইবিলাকো তেওঁলোকে আনিবলৈ বাধ্য হ'ল। যাৰ ফলশ্ৰুতিত বহু সহস্ৰ সংগ্ৰামৰ পথ লোৱা বহু অসমীয়া ল'ৰাই আচলতে তেওঁলোক মৃত্যুৰ মুখত পৰিলে। এইটো কথা সঁচা কথা। যেনেদৰে অসম আন্দোলনত কংগ্ৰেছীসকলক বাছি বাছি হত্যা কৰিছিলে, কংগ্ৰেছীৰ ঘৰ জ্বলাই দিছিলে, বহু মিয়া মুছলমানৰ লোকৰ ঘৰ জ্বলাই দিছিলে, বহু হিন্দু বেংগলীৰ ঘৰ জ্বলাই দিছিলে, ঠিক তেনেদৰে আচলতে অসমখন অশান্ত হৈ পৰিছিলে। আৰু ফলশ্ৰুতিত গৈ যেতিয়া অসম চুক্তি হ'ল, সেই অসম চুক্তি ৰূপায়ণ হোৱাৰ ফলত তাৰ পিছৰ সময়খিনি কি হৈছে, অসম চুক্তিৰ বহুখিনি কথা হয়, কংগ্ৰেছ চৰকাৰৰ কিছুমান কথা ঠিক ধৰণে ৰূপায়ণ কৰিব পৰা নাই যদিও অসমৰ উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি বাদ বুলিব লাগে সেইখিনিত কিন্তু কংগ্ৰেছৰ অৰিহণা সৰ্বাধিক। এই কথাটো কোনেও নুই কৰিব নোৱাৰে। আজিৰ তাৰিখত অসম চুক্তিৰ আধাৰত যিখিনি আচলতে আমাৰ সম্পদ অসমে লাভ কৰিছিলে, আজি কিন্তু বিজেপি চৰকাৰৰ দিনত সেই সম্পদবোৰ কিন্তু হেৰাই যাবলৈ লাগিছে। সি কাগজ কলেই হওক, সি নামৰূপৰ সাৰ কাৰখানাই হওক, এই কথাবোৰ সকলোৱে আমি পৰ্যালোচনা কৰিব লাগিব। এইকাৰণেই কৰিব লাগিব কাৰণ ৰাজনীতিৰ আধাৰত আমাক ইটো বিষয় তলত ৰাখি সিটো বিষয় ওপৰলৈ আনি দিলে নহ'ব। আজিৰ তাৰিখত মানুহে সাংঘাতিক ধৰণেৰে কুঙা হৈ গৈছে। শিক্ষকসকলক কেনেধৰণে প্ৰতাৰণা কৰিলে আমি সকলোৱে দেখিলোঁ। তাৰ লগতে স্মাৰ্ট মিটাৰকে ধৰি এবুৰি মূল্য বৃদ্ধিৰ দ্বাৰা এবুৰি সমস্যাৰ দ্বাৰা ৰাইজ আজি আক্ৰান্ত। অসম আজি 1.5 লাখ কোটি টকাৰ ঋণগ্ৰস্ত।
তেনে সময়খিনিত অসমক যি 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণ কৰিম বুলি কৈছিলে সেয়াও নকৰাৰ কাৰণে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে বিদ্ৰোহ কৰিবলৈ ঘোষণা কৰিছে। তেনেস্থলত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিবলৈ ওলাইছে। আমি ৰাজনীতি কৰাটো নিবিচাৰোঁ। তেওঁলোকে মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা সমষ্টি খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰি ৰাখিছোঁ বুলি গ'লেই আমি মানি নলওঁ। এই সাংবিধানিকভাৱে আমাক আচলতে অসমৰ খিলঞ্জীয়াক সুৰক্ষা কৰক, যিহেতুকে তেওঁ এজন ডাইনামিক লিডাৰ, তেওঁ সকলো কথা জানে। অসমৰ কংগ্ৰেছ চৰকাৰ থকাৰ দিনতো তেওঁৱেই অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিলে। গতিকে তেওঁৰ নখ দৰ্পণত আছে প্ৰতিটো কথা আৰু কাম। তেওঁ কেৱল যে ৰাজনীতিৰ কাৰণে পুনৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনৰ কথা পুনৰবাৰ তেখেতে দোহাৰিছে, এয়া আৰু আমাৰ বুজিবলৈ বাকী নাই। কাৰণ এই হৈ যোৱা বিধানসভাত তেখেতে কৈছিলে যে বিপ্লৱ শৰ্মাৰ কমিটিয়ে দিয়া পৰামৰ্শৱলীতকৈও ওপৰত গৈ আমি বহু কাম কৰিছোঁ। তাৰ পিছতো তেখেতে তেনেকৈ ক'লে, কিন্তু কালিৰ তাৰিখত কেবিনেটত তেখেতে আকৌ ক'লে যে নহয়, আমি বিপ্লৱ শৰ্মা কমিটিৰ 57টা পৰামৰ্শ আমি ৰূপায়ণ কৰিবলৈ মানে গৈ আছোঁ আৰু বাকী 10টা আমি নোৱাৰোঁ। তেতিয়াহ'লে তেওঁৰ কথাৰ সংগতিবিহীন তেখেতৰ কথা। তেখেতে বিধানসভাত কয় তেখেতে বিপ্লৱ শৰ্মাৰ কমিটিয়ে দিয়া পৰামৰ্শৱলীতকৈও বহু বেছি পৰিমাণে তেওঁলোকে কাম কৰিলে, আকৌ আজি কয় যে নহয়, তেখেতলোকে 57টা কৰিব আৰু 10টা তেখেতলোকে কেন্দ্ৰৰ লগত আলোচনা কৰিব লাগিব। তেওঁৰ কথাৰ কোনো মানে সংগতি নাই। গতিকে আমি সকলো অসমবাসী আচলতে বিভ্ৰান্ত হৈছোঁ। আৰু এটা কথা, গৌৰৱ গগৈ খলঠেকত পেলাবলৈ যদি তেওঁলোকে খেল খেলিম বুলি ভাবিছে, এয়া কিন্তু মিছা কথা। আজি ধৰ্মৰ ঊৰ্ধত গৈ বা আজি বিভিন্ন ধৰণৰ ইছ্যুৰ ঊৰ্ধত গৈ আজি ৰাইজৰ কিন্তু প্ৰত্যেকজন অসমীয়াৰে আজি যি সমস্যা দেখা দিছে, যিমান মূল্য বৃদ্ধি হৈছে, নিজৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰ হৈ গৈছে, সকলোফালে চাকৰিৰ পদৰ বিলুপ্তিকৰণ কৰা হৈছে, চৰকাৰী শিক্ষাখণ্ডবোৰ বন্ধ হৈ আহিছে। আপোনালোকে দেখিছেই যি আয়ুষ্মান কাৰ্ড আছিলে সেয়া কাৰ্ড কেনেধৰণে বন্ধ কৰা হৈছে। মানুহে আচলতে মৰি মৰি জীয়াই থাকিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। গতিকে ৰাইজে এই কথাখিনি আহি থকা দিনবোৰত নিশ্চয় নিৰ্ণয় কৰিব আৰু মানে নিউজ চেনেলবিলাকত টক শ্ব'বোৰত সম্পূৰ্ণ কথাখিনি একেৰাহে কৈ দিবলৈ নোৱাৰি। আৰু সেয়েহে মই মোৰ মনৰ ভাৱখিনি আপোনালোকৰ মাজলৈ বুলি মই প্ৰকাশ কৰিলোঁ। মই যদি ক'ৰবাত ভুল হৈছোঁ, আপোনালোকে তলত কমেণ্টৰ দ্বাৰা শুধৰাই দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে ৰূপা কলিতা বাইদেৱে কি কথাখিনি ক'লে। সঁচাকৈ এতিয়া যি পৰিস্থিতিত পৰিছে আমাৰ এই শাসনাধীন চৰকাৰে ৰাইজক কোঙা কৰি পেলাইছে, নহয় জানো? আপোনালোকে নিজে চাওক, স্মাৰ্ট মিটাৰে সেই দুখীয়া চামক জুলুকে পানী খুৱাইছে। স্মাৰ্ট মিটাৰে একেবাৰে দুখীয়া মানুহসকলক কি কৈছে, ৰিচাৰ্জ নকৰিলে আপোনালোকে বা আমি লাইট জ্বলাব নোৱাৰোঁ। ৰূপা কলিতা বাইদেৱে যিখিনি কথা ক'লে আমাৰ বৰ্তমান পৰিস্থিতিৰ লগত মিলাই গোটেইখিনি কথা ক'লে। আৰু বিশেষকৈ মই ৰূপা কলিতা বাইদেউ ভিডিঅ' চাই বহুত ভাল পাওঁ, কাৰণ বাইদেউগৰাকী বহুত স্পষ্টবাদী, যিখিনি কথা কয় সকলোখিনি পৰিস্থিতিৰ লগত মিলাই কয়। আৰু এতিয়া আমাৰ উঠি অহা প্ৰজন্মৰ সঁচাকৈ বিপদে পৰিচালিত হোৱাৰ দৰে হৈ গৈছে। কাৰণ চাওক, আজি আমাৰ স্মাৰ্ট মিটাৰৰ পৰা ধৰি আমাৰ যি উন্নয়নৰ নামত কিমানখিনি কৰিব লাগে আৰু কিমানখিনি কৰিছে আপোনালোকে নিজে সকলোৱে গম পাইছে। আৰু এতিয়া যি আমাৰ ধৰ্মক লৈ কিছুমান কণ্ট্ৰভাৰ্চিছ হৈ থাকে, ধৰ্ম জাতি ভেদাভেদ, কিন্তু এই বাংলাদেশী মিয়াখিনি কথা ক'বলৈ যোৱা নাই। বাংলাদেশী মিয়াখিনি বাৰু আমাৰ অসমত স্থানটো নায়েই, আৰু সেই অসমৰ স্থান নাইকিয়া বাংলাদেশী মিয়াসকলক আৰু যি আমাৰ জাতীয় সংগঠন দলে খেদাৰ চেষ্টা কৰিছে সেইখিনিতো আমি লগত আছোঁ, আমি একমত। কিন্তু ৰূপা কলিতা বাইদেৱে যিখিনি কথা ক'লে সেইখিনিও বহুত ভাবি চাবলগীয়া, বহুত সঁচা কথাই ক'লে। আৰু যিহেতু আমাৰ মহিলাসকলৰ গোটৰ সদস্যসকলেও খুব কম আশা দি হৈছে, আৰু গছ পুলি ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোকে ভাবি চাওক, প্ৰত্যেক দিনাখনেই এটা নহ'লে এটা মানে মানুহক আশা দি থকাৰ দৰে হয়, আৰু গছ পুলি ইটোৰ পিছত ইটো ৰূপায়ণ কৰিব লগা আছে। হয়, মানি লৈছোঁ গছ পুলি ৰোৱাটো বহুত ভাল, কিন্তু যিমান গছ পুলি ৰোৱাই আছে তাতকৈ বেছি অবৈধভাৱে গছ পুলিসমূহ কটা দেখা পাওঁ আমি ছ'চিয়েল মিডিয়াত ধৰে। ছ'চিয়েল মিডিয়াত আপোনালোকে নিশ্চয় গম পাইছে, গছ পুলি এটা ডাঙৰ হ'লে কিমান বছৰ লাগিব, কিন্তু গছ পুলি কাটোতেতো মিনিটো নালাগে বা 1 ঘণ্টাও নালাগে। আৰু গছ পুলি যিমান ৰোৱাই আছে, আজি গছ পুলি হয় মানি লৈছোঁ আমি গছ পুলি ৰোৱাইছে আমাৰ পৰিৱেশটো ভাল হ'ব, আৰু যি আমাৰ এনভাইৰমেণ্টেল সেই গছৰে ৰাখি ধৰি থাকিব, নহয় জানো? আৰু গছ পুলি থাকিব লাগে, আৰু গছ থাকিলেহে মানুহ থাকিব, সেইটো সঁচা।
কিন্তু সেই গছজোপা মানুহে কি কাৰণে ৰুইছে? গোটৰ সদস্যাই কিবা এটা পাম বুলি ৰুইছে, তাহাঁতে লোভ দিছে। যদি গোটৰ সদস্যাসকলক লোভ নিদি যদি সকলোকে হাতে হাতে গছ পুলি ৰূপায়ণৰ ক্ষেত্ৰত যদি সকলোকে কয়, তেতিয়া সকলোৱে দায়িত্ব কৰ্তব্য পালন কৰিলেহেঁতেন। এতিয়া গছপুলি নামত গছপুলি ৰুবলৈ দিছে, সকলোৱে গছপুলি ৰুইছে পইচা এটা পাম বুলি। আপোনালোকে ভাবি চাওক, এতিয়া 10,000 নামত যিমানখিনি গছপুলি ৰুৱাইছে সকলো সদস্যাসকলক, আৰু গোটৰ সদস্যাসকলে বাধ্য হৈ ৰুব লগাত পৰিছে। আৰু আশা কৰোঁ সকলো গোটৰ সদস্যাই পইচাটো পাব বুলি আশা কৰোঁ, কিন্তু পায় নে নাপায় ইমান আমি জ্ঞাত নহয়। আৰু ৰূপা কলিতা বাইদেৱে যিখিনি কথা কৈছে সেইখিনি কথা মতে একমত। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু যদি ৰূপা কলিতা বাইদেউ ভিডিঅ' আপোনালোকে চাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। প্ৰত্যেকটো ভিডিঅ' মই আপোনালোকৰ মোৰ চেনেলৰ জৰিয়তে দাঙি ধৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু শ্বেয়াৰ কৰিব। আৰু ৰূপা বাইদেউলে এটা ধুনীয়াকৈ সুন্দৰকৈ মন্তব্য আগবঢ়াব বুলি আশা থাকিল। ধন্যবাদ।